শ্রী শ্রী জগদ্ধাত্রী পূজার আমার এই অঞ্চলের ঘগ্রাপাড়া অঞ্চলের একেবারে পুরোনো নাম বুড়াগোহাট নাম বুড়াগোহাট থানার আজ 45তম জগদ্ধাত্রী পূজা। আর এই অনুষ্ঠানটার লগত আজি নহয়, মই বহুত আগৰ পৰা জড়িত। আৰু এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকি সঁচাকৈ মই আত্মসন্তুষ্টি লাভ কৰোঁ। যোৱা বছৰে মই ইয়াত আহিছিলোঁ আৰু তাৰ আগত আমি সৰু থকাৰ পৰা এই অনুষ্ঠানটোৰ লগত বিভিন্ন অনুষ্ঠানটোৰ লগত আমি জড়িত হৈ থাকোঁ। কিন্তু এটা কথাই ক'ব লাগিব যে অনুষ্ঠানটোৰ জৰিয়তে এই অঞ্চলত যিটো আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশৰ লগত আজি যি উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্ম জড়িত হৈ আছে। এই অনুষ্ঠানটোৰ পৰা এই যি মানে অনুষ্ঠানটোৰ লগত যি উঠি অহা প্ৰজন্মই আমাৰ সমাজখন আগন্তুক দিনত তেওঁলোকে নেতৃত্ব দিব। ইয়াৰ পৰা যাতে আমাৰ আধ্যাত্মিক দিশৰ বিভিন্ন কথা শিকাই যায়, তাৰ কাৰণে মই এই নতুন প্ৰজন্মক আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ যে অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ আছে, আমি এই ভক্তপ্ৰাণ ৰাইজ আৰু ইয়াৰ যি মাহাত্য, এই মাহাত্যৰ লগত আমি ইয়াত যে আমি যি ধৰণে আমি সেৱা আগবঢ়াওঁ, আমি ইয়াৰ ফল পাম বুলি আমি প্ৰত্যেকে বিশ্বাস আজি বছৰ বছৰ ধৰি ৰাখি আহিছোঁ। গতিকে আগত যাতে এই অনুষ্ঠানৰ উত্তৰণ হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। লগতে এই অনুষ্ঠানটো যাতে এটা এই অঞ্চলত বৃহৎ আমাৰ টুৰিজিম প্লেচ হিচাপে পৰিৱৰ্তিত হয়, তাৰ কাৰণেও যাতে আমাৰ এই অঞ্চলৰ ৰাইজসকলে চেষ্টা কৰে, তাৰ বাবে মই আহ্বান জনাইছোঁ।